এইটো এটা অতি দুখ লগা আৰু পৰিতাপৰ বিষয় যে আমাৰ সনাতনী সভ্যতাৰ এগৰাকী সংস্কৃতিবান মহিলা মাজুলী নিচিনা ঠাইৰ পৰা আহি ইয়াত একেবাৰে ডাষ্টবিনত পেলনীয়া এটা বস্তাৰ নিচিনা পৰি থাকিল। ডাষ্টবিনত পেলনীয়া এটা এটুকুৰা ৰোৱা বাচনত খোৱা খাদ্য পেলনীয়া বস্তুৰ নিচিনা পৰি থাকিল। আচলতে মানুহ এনেকুৱা এটা হয় নেকি? আজিৰ সভ্য সমাজত, আজি ছ'চিয়েল মিডিয়াৰ যুগত, আজি আমি সুৰক্ষিত সমাজ এখনত আমি নিৰ্বিঘ্নে ৰাতিলৈকে ৰাস চলি আছে বৰপেটা ৰোডত। ৰাস চলি থকা অৱস্থাত এটা সুৰক্ষিত পৰিৱেশৰ মাজত আজি এনেকৈ এগৰাকী যুৱতী অতি ঘৃণনীয় অৱস্থাত পৰি থাকিল, যাক আমি আজি নিৰ্লজ্জভাৱে গৰিহণা দিব খুজিছোঁ। আৰক্ষীৰ ভূমিকাটো কি ক'ব? যিহেতু 90 ঘণ্টা পাৰ হৈ গৈছে, এগৰাকী যুৱতীক এনেদৰে বৰপেটা ৰোডৰ ৰাজপথত মৃতদেহ পেলাই থৈ গৈছে। তাৰপিছতো এগৰাকী যুৱকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সেই যুৱকজনক কিন্তু এতিয়াও আৰক্ষী আটক কৰা নাই, আটক কৰিবলৈ পৰা নাই। কি ক'ব? ইয়াৰ কাৰণটো কি হ'ব পাৰে? আজি এনেকুৱা এগৰাকী ছোৱালী যদি মৃত অৱস্থাত পোৱাৰ পিছত প্ৰমাণ সিদ্ধ ঘটনা এটা যে এনেকৈ ৰাস্তাত পেলাই থোৱা হৈছিল আৰু তেওঁলোকৰ যিখিনি প্ৰমাণ পোৱা গৈছে, সেই প্ৰমাণৰ ভিত্তিত কিবা এটা ব্যৱস্থা নকৰিলেতো আজি 90 ঘণ্টা যদি পাৰ হৈ গৈছে, লাহে লাহেতো এইটো সৰু হৈ যাব, ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা হ'ব। কিন্তু মহিলাসকল আমি ইয়াতে কেনেকৈ কাম কৰিম? এনেকুৱা অৱস্থাত থাকিলে আমি আজি এটা বয়স পাইছোঁ, আমি বুজি পাওঁ, কিন্তু সমাজখন বুজি নোপোৱাকৈ আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহি আছে। তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? মোৰ ছোৱালী আছে, তেওঁৰ ছোৱালী আছে, তেনেকৈ বিভিন্নগৰাকী আজি আমি বৰপেটা ৰোডত আমি খোলাভাৱেই ঘূৰা ফেলা কৰি থাকোঁ। আজি এবছৰ ধৰি মাজুলীৰ পৰা আহি ছোৱালীজনী ইয়াতে আছিলে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে কি ব্যৱস্থা লৈছে? তেওঁলোকে ল'ব লাগিছিলে, তেওঁলোকে উপযুক্ত ব্যৱস্থা ল'ব লাগিছিলে। যিগৰাকী অভিযুক্তৰ কাৰণে তেওঁলোকে কি ব্যৱস্থা লৈছে, আমি সেই কথা জানিব বিচাৰিম। হয়, মই কেইবাগৰাকী যিহেতু লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আৰক্ষীৰ ভূমিকা কিন্তু আৰক্ষীৰ যি আচলতে তদন্ত যি গতিত হ'ব লাগিছিল, সেয়া গতিত যেন হোৱা নাই। কিয়নো 90 ঘণ্টা পিছতো আৰক্ষীয়ে এতিয়ালৈ আটক কৰিব পৰা নাই। আৰক্ষীৰ ভূমিকাক লৈ এতিয়া মাজুলীৰ ঘৰখনে পৰিয়ালৰ লোকে সন্দেহ কৰিছে, বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে। কিয় 90 ঘণ্টা এগৰাকী যুৱকক ইমান অভিযোগ থকাৰ পিছতো, প্ৰমাণ থকাৰ পিছতো, সংবাদ মাধ্যমত বাতৰি বাৰম্বাৰ পৰিৱেশন কৰাৰ পিছতো কিয় তেওঁক একবাৰৰ বাবে সোধপোছ কৰিব অনা পৰা নাই? ঠিক আছে, আটক কৰা নাই আৰক্ষীয়ে বা গ্ৰেপ্তাৰ কৰা নাই, এবাৰতো সোধপোছ কৰিবৰ কাৰণে তেওঁক থানাত আনিব পাৰিলে হয়। এবাৰো এতিয়ালৈ থানাত সোধপোছ কৰিব অনা নাই, কি তাৰ কাৰণটো আপোনালোকে কি বুলি ব্যাখ্যা কৰে? মই হিন্দু সুৰক্ষা সেনাৰ পৰা কৈ আছোঁ যে এইটো কথা যিটো তেওঁলোকে মই ভাবিছোঁ যে এনেকুৱা পুলিচ প্ৰশাসনে এতিয়া এই বস্তু যেন গাপ দিয়াৰ এটা চেষ্টা কৰিছে তেওঁলোকে, কিন্তু আমি হ'বলৈ নিদিওঁ। কাৰণ এতিয়া যদি যিবিলাক আমাৰ মহিলা বা আমাৰ গোটেই ৰাইজ যিখিনি আছে, বৰপেটা ৰোডবাসী বুলি মই নকওঁ, অসমবাসী অল ভাৰতৰ যিখিনি আছে, গোটেই নাৰী সুৰক্ষা হ'ব লাগিব। আৰু এইটো যদি দিনক দিনে জেহাদ যিটো হৈছে লাভ জেহাদ, এইটো দিনক দিনে বাঢ়ি গৈ আছে, এইটো অতি সোনকালে বন্ধ কৰাৰ কাৰণে আমি তীব্ৰ গৰিহণা তুলি দিম। আৰু লগতে কৈছোঁ যে প্ৰশাসনে এই ক্ষেত্ৰত ইমান নিমাত হৈ আছে, আমিতো ভাবিব পৰা নাই। গতিকে তেওঁলোকে অতি শীঘ্ৰে, যিহেতু 90 ঘণ্টা পাৰ হৈ গ'ল আৰু আমি বেছিদিন আমি এইটো ধৈৰ্য ধৰিব নোৱাৰোঁ, গতিকে তেওঁলোকে উচিত তদন্ত কৰি মানে যিজন দোষী সেইজনক উচিত শাস্তি দিয়ক, অৰ্থাৎ ৰঙাঘৰৰ ভাত নহয়, তেখেতক ডাইৰেক্ট শ্বুট কৰক। আমাক এইটো কৰিব লাগে, কাৰণ এইটো দিনক দিনে বাঢ়ি গৈছে, এইটো অতি সোনকালে বন্ধ কৰিব লাগে। তীব্ৰ ঘূৰ্ণিঝড়ে তুলি ধৰিম, নহ'লে আমি এইখিনিয়ে ক'লোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।